হাই এভৰিৱান, আজি আমি ষ্ট্ৰাকচাৰেল মেকানিক্স লৈ আহিছোঁ। মানে তাতে তোমালোকৰ ষ্ট্ৰেংথ অফ মেটেৰিয়েলছো থাকিব আৰু লগতে তোমালোকৰ ষ্ট্ৰাকচাৰেল এনালাইচিছৰ সেই পাৰ্টখিনিও কিছুমান কুৱেশ্যনছ ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি লৈ আহিছোঁ। ঠিক আছে, অ'কে দিয়া পেপাৰ ৱাইজ লৈ আহিছোঁ। অ'কে, ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ 2025 পেপাৰখনত আহিছে, হুইচ ইলাষ্টিক কনষ্টেণ্ট ডিফাইন্স দ্য ৰেচিঅ' অফ লেটাৰেল ষ্ট্ৰেইন বাই lateral strain to lateral strain longitudinal strain ইয়াতে চোৱা strain by strain দেখিছেনে, strain by strain। ঠিক আছে, বাকী আমি অপশ্যনকেইটা চাই লওঁ। চোৱা, ফাৰ্ষ্ট অপশ্যনটো দিয়া আছে য়ংছ মডুলাছ মানে আমি কি গম পাইছিলোঁ, ষ্ট্ৰেছ বাই ষ্ট্ৰেইন হয়নে, ষ্ট্ৰেছ বাই ষ্ট্ৰেইন। তাৰপিছত বাল্ক মডুলাছটো কি আছিলে, বাল্ক মডুলাছ যদি আমি কেৰে ডিনোট কৰিছোঁ তোমালোকৰ ভলিউমেট্ৰিক ষ্ট্ৰেছ বাই ভলিউমেট্ৰিক ষ্ট্ৰেইন হয়নে, ভলিউমেট্ৰিক ষ্ট্ৰেছ বাই ভলিউমেট্ৰিক ষ্ট্ৰেইন। ঠিক আছে, তাৰপিছত মডুলাছ অফ ৰিজিডিটি বা তোমালোকৰ শ্বিয়াৰ মডুলাছ বুলি দিব পাৰে, শ্বিয়াৰ মডুলাছ। অ'কে, মডুলাছ এইটো কি আছিলে তোমালোকৰ, আমি হেৰিৰে তোমাৰ জিৰে ডিনোট কৰিছিলোঁ, জিৰে ডিনোট কৰোঁতে টাও বাই ফাই মানে শ্বিয়াৰ ষ্ট্ৰেছ বাই শ্বিয়াৰ ষ্ট্ৰেইন। ইয়াতে চোৱা প্ৰত্যেকটো বস্তুতে ষ্ট্ৰেছ বাই ষ্ট্ৰেইন হৈ আছে, ষ্ট্ৰেছ বাই ষ্ট্ৰেইন। এতিয়া লাষ্ট অপশ্যন কোনটো থাকি গ'ল তেতিয়াহ'লে, পয়জনছ ৰেচিঅ'। পয়জনছ ৰেচিঅ'টো কি কৈছিলে তোমালোকৰ লেটাৰেল, ৰাপ কৰি লৈছোঁ, লেটাৰেল ষ্ট্ৰেইন বাই লংগিটিউডিনেল ষ্ট্ৰেইন। অ'কে, তেতিয়াহ'লে কি হ'ব কাৰেক্ট অপশ্যনটো পয়জনছ ৰেচিঅ'। আমাক ৰেচিঅ'টোহে সুধিছিলে লেটাৰেল ষ্ট্ৰেইন টু লংগিটিউডিনেল ষ্ট্ৰেইনৰ অপশ্যনটো কি হয়, তেতিয়া আমি কি টিক কৰিম, পয়জনছ ৰেচিঅ'। অ'কে, নেক্সট কুৱেশ্যনটো চাওঁ আহা, ইন এ চিম্পলি ছাপৰ্টেড বিম দ্য মেক্সিমাম বেণ্ডিং মুভমেণ্ট অকাৰ্ছ এট। ইয়াৰ কাৰণে আমি তোমালোকে চোৱা ইয়াতে কৈছে যে চিম্পলি ছাপৰ্টেড বিম। চিম্পলি ছাপৰ্টেড বিমটো কেনেকুৱা হয়, এনেকুৱা এইফালে যদি মই হিঞ্জ এটা এইটো পিন জইণ্টেড বা এইটো ৰোলাৰ বুলি ধৰি ল'লোঁ, তেতিয়া আমি পঢ়িছিলোঁ যে যেতিয়া আমি হিঞ্জৰ কথা পঢ়োঁ হয়নে, হিঞ্জৰ কথা পঢ়িছোঁ, তেতিয়া আমি কি কৰিছিলোঁ যে আমাৰ ইয়াতে কি ল'ব পাৰে, তোমালোকৰ ভাৰ্টিকেল লোড ল'ব পাৰে আৰু হৰাইজেণ্টেল লোড ল'ব পাৰে। মুভমেণ্ট জানো ল'ব পাৰে, মুভমেণ্ট আমাৰ হিঞ্জে ল'ব নোৱাৰে। তাৰপিছত ৰোলাৰৰ কথা যেতিয়া আমি পাতোঁ, ৰোলাৰে অকল তোমালোকৰ ভাৰ্টিকেল ষ্ট্ৰেচটোহে ল'ব পাৰে, ভাৰ্টিকেল ফ'ৰ্চটো। অ'কে, ভাৰ্টিকেল ফ'ৰ্চহে ল'ব পাৰে। ঠিক আছে, তাৰ বাহিৰে আমাৰ বেলেগ একো ল'ব নোৱাৰে, বা ভাৰ্টিকেল লোডটো ল'ব পাৰে। ইয়াতে মুভমেণ্টটো ইও ল'ব নোৱাৰে আমাৰ। তেতিয়াহ'লে যিহেতু আমাৰ চিম্পলি ছাপৰ্টেড বিম বুলি ক'লে আমাৰ মেইনলি তোমালোকৰ এটা থাকে হিঞ্জ হয়নে, আৰু এটা থাকিব ৰোলাৰ হয়নে, হিঞ্জ আৰু ৰোলাৰ। ঠিক আছে, তেতিয়াহ'লে এই দুটাই তোমালোকৰ মুভমেণ্ট ল'ব নোৱাৰে। অ'কে, মুভমেণ্ট ল'ব নোৱাৰে। ফাৰ্ষ্ট অপশ্যনটো কি দি আছে, লেফ্ট ছাপৰ্টটোত আমাৰ কি আছিলে, হিঞ্জ আছিলে, চ' ই মুভমেণ্ট ল'বই নোৱাৰে, তো এইটো অপশ্যন হ'বই নোৱাৰে। ৰাইট ছাপৰ্ট যিহেতু আমাৰ ৰোলাৰ থাকে, ৰোলাৰত আমি কোনো ধৰণৰ মুভমেণ্ট সি বেণ্ডিং মুভমেণ্ট ল'বই নোৱাৰে, তেতিয়াহ'লে এইটোও কেঞ্চেল। তেতিয়াহ'লে নেক্সট অপশ্যন কি থাকিলে, দ্য পইণ্ট অফ জিৰ' শ্বিয়াৰ ফ'ৰ্চ আৰু চেণ্টাৰ অফ দি স্পান। ইয়াতে দুটা অপশ্যন বাকী ৰৈ গ'ল, দ্য পইণ্ট অফ জিৰ' শ্বিয়াৰ ফ'ৰ্চ আৰু দ্য চেণ্টাৰ অফ দি স্পান। ইয়াতে এতিয়া আমাক লোডটো ক'ত আছে, আমাৰ যোনটো চিম্পলি ছাপৰ্টেড বিম আছিলে তাতে আমাৰ লোডটো ক'ত আছে মেনশ্যন কৰি দিয়া নাই। একচুৱেলি এই ক্ষেত্ৰত আমাৰ মনত ৰাখিব লাগে যে তোমাৰ শ্বিয়াৰ ফ'ৰ্চৰ ডায়েগ্ৰামটো য'ত মানে তোমালোকৰ শ্বিয়াৰ ফ'ৰ্চটো জিৰ' হ'ব, শ্বিয়াৰ ফ'ৰ্চ য'ত জিৰ' হ'ব তাতেই তোমালোকৰ বেণ্ডিং মুভমেণ্ট মেক্সিমাম হ'ব। অ'কে, বেণ্ডিং মুভমেণ্ট মেক্সিমাম। অ'কে, সেইটো বস্তু মনত ৰাখিবা। সেইকাৰণে ইয়াতে অপশ্যন চিটো কাৰেক্ট হ'ব, চেণ্টাৰ অফ দি বিম নহ'বও পাৰে, কিছুমান ক্ষেত্ৰত হ'বও পাৰে। যদি আমাৰ যদি লোডটো একদম চেণ্টাৰ অফ দি বিমত আছে বা মাজত আছে বুলি কৈছে, তেতিয়াহ'লে আমাৰ ডি অপশ্যনটো হৈ গ'ল হয়। কিন্তু ইয়াতে আমাৰ লোডটো ক'ত আছে আমাক মেনশ্যন কৰি দিয়া নাই, তেতিয়াহ'লে আমি কাৰেক্ট অপশ্যন কোনটো মাৰিব লাগিব, দ্য পইণ্ট অফ জিৰ' শ্বিয়াৰ ফ'ৰ্চ। অ'কে, ইয়াৰ মাজতে মই কৈ থৈ দিওঁ যে আমাৰ মানে কোৰ্চ এটাও লঞ্চ কৰা হৈছে, কোৰ্চ এটা চলিয়ে আছে, য'ত আমাৰ PWD প্লাছ ৱাটাৰ ৰিচ'ৰ্চ, তাৰপাছত তোমালোকৰ ফিচাৰী গোটেইখিনিৰ কাৰণে একেলগে প্ৰিপেৰেশ্যন কৰোৱা হৈছে। আৰু লগতে যিহেতু মান্থ এণ্ডিং বুলি কিনে আমাৰ কোৰ্চত ডিছকাউণ্টো অকণমান চলি আছে। অ'কে, আৰু লগতে তোমালোকৰ PWD যিহেতু আহিলেই হয় নহয়, PWD আহিলেই, সেইকাৰণে তাৰ কাৰণে টেষ্ট ছিৰিজো আমাৰ
দিয়া হৈছে অ'কে একদম কম ৰেটত দিয়া গৈছে তোমালোকে যদি পাৰ্চেছ কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আমাৰ গোটেইখিনি ডিটেইলছ দিয়া হ'বই লগতে কণ্টেক্ট নাম্বাৰো দিয়া গৈছে নহ'লে মই এইটো নাম্বাৰতো কল কৰিব পাৰা অ'কে মই নাম্বাৰটো দি দিছোঁ 910922 এই নাম্বাৰটোতো কল কৰিব পাৰিবা অ'কে ঠিক আছে অ'কে নেক্সট কুৱেশ্যনটো চাওঁ হা ফৰ এ কেণ্টিলিভাৰ বিম উইথ a uniformly distributed load the shear force at the fixed end চোৱা কেণ্টিলিভাৰটো কেনেকুৱা কেণ্টিলিভাৰ একফালে ফিক্স এণ্ড থাকে আৰু একফালে ফ্ৰী এণ্ড থাকে হয়নে ইয়াতে কৈছে যে তোমালোকৰ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড অ'কে ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড মই ধৰি ল'লোঁ W আছে অ'কে এইটো পইণ্ট A এইটো পইণ্ট B অ'কে ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড হৈ আছে তেতিয়া আমি ইয়াৰ পৰা ৰিয়েকশ্যন মানে আমাৰ ভাৰ্টিকেল এত যোনটো ৰিয়েকশ্যন আছে RA টো উলিয়াবলৈ চেষ্টা কৰিম অ'কে RA টো কেনেকৈ উলিয়াম RA টো উলিয়াবলৈ আমাৰ এইটো লেংথৰ আমি L দিছিলোঁ অ'কে L বুলি ধৰি ল'লোঁ তেতিয়া কি হ'ব W ইনটু L অ'কে W ইনটু L এতিয়া আমাৰ শ্বিয়াৰ ফ'ৰ্চৰ ডায়েগ্ৰামটোত আমি অকল ভাৰ্টিকেল লোডছবোৰৰ পৰাই আমি উলিয়াওঁ হয়নে অ'কে ঠিক আছে তেতিয়াহ'লে এ পইণ্টটোৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছোঁ অ'কে এ পইণ্টটোৰ পৰা উলিয়াব চেষ্টা কৰিছোঁ এ পইণ্টটোত তোমাৰ শ্বিয়াৰ ফ'ৰ্চ কিমান আছে তোমালোকে চোৱা WL হয়নে WL এনেকুৱা হ'ল অ'কে এতিয়া বি পইণ্টটোত আমাৰ এতিয়া যদি শ্বিয়াৰ ফ'ৰ্চ এট এ মোৰ কিমান আছে WL শ্বিয়াৰ ফ'ৰ্চ এট বি যদি চাবলৈ যাওঁ WL মাইনাছ তোমাৰ এই লোডটো মাইনাছ হ'ব এই লোডটো কিমান মাইনাছ হ'ব W ইনটু কিমান লোড সেই এই পইণ্টটোলৈ অ'কে W ইনটু L ইকুৱেল টু 0 তেতিয়াহ'লে আমাৰ লাইনডাল এনেকৈ হ'ব তো কোনটো পইণ্টত মেক্সিমাম চোৱা আমাৰ এ পইণ্টত শ্বিয়াৰ ফ'ৰ্চ মেক্সিমাম তো ইয়াতে অপশ্যনছ কি দিছে চোৱা দ্য শ্বিয়াৰ ফ'ৰ্চ এট দ্য ফিক্স এণ্ডত আমাৰ শ্বিয়াৰ ফ'ৰ্চ কিমান আছে WL আছে ইয়াতে অপশ্যনত কি দিয়া আছে 0 হ'বই নোৱাৰে মেক্সিমাম এণ্ড আপৱাৰ্ড ইয়াতে চোৱা এতিয়া মেক্সিমাম এণ্ড আপৱাৰ্ড আমাৰ এইটো ওপৰৰ ফালে বনিছে আমাৰ ডায়েগ্ৰামটো হয় নহয় শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো ওপৰৰ ফালে বনিছে সেইকাৰণে আমাৰ পজিটিভ চ' মেক্সিমাম এণ্ড আপৱাৰ্ড নেক্সট অপশ্যনটো কি দিয়া আছে মেক্সিমাম এণ্ড ডাউনৱাৰ্ড নহয় ইকুৱেল টু দ্য বেণ্ডিং মুভমেণ্ট এট দ্য ফিক্স এণ্ড এইটো হ'বই নোৱাৰে অ'কে চ' কাৰেক্ট অপশ্যন কি হ'ব মেক্সিমাম এণ্ড আপৱাৰ্ড অ'কে Okay, next question to chua. The bending stress in a beam varies linearly across the depth of the beam, exponentially across the depth of the beam, uniformly across the depth of the beam, parabolically across the depth of the beam. ইয়াৰ কাৰণে তোমালোকে এটা বস্তু মনত ৰাখিব লাগিব অ'কে আমি এডাল বিম ধৰিছোঁ যিকোনো বিম আৰু অ'কে বিম এডাল ধৰিছোঁ বিমৰ সদায় মনত ৰাখিবা যে যেতিয়া ষ্ট্ৰেছ ডিষ্ট্ৰিবিউশ্যন আমি ডায়েগ্ৰামটো আঁকো ষ্ট্ৰেছ বা ষ্ট্ৰেইন ডিষ্ট্ৰিবিউশ্যন ডায়েগ্ৰামটো তেতিয়া আমাৰ ডায়েগ্ৰামটো এনেকুৱা হয় হুইচ ইজ মেক্সিমাম এট ইঞ্চবোৰত অ'কে একদম 0 বা মিনিমাম এট তোমালোকৰ নিউট্ৰেল এক্সিছ সুধি দিব পাৰে নিউট্ৰেল এক্সিছত কিমান বুলি কিনে নিউট্ৰেল এক্সিছত তোমালোকৰ 0 হয় অ'কে তো এইডাল চোৱা এই লাইনডাল তোমালোকৰ লিনিয়াৰলি ভেৰি কৰিছে নাই তেতিয়াহ'লে কাৰেক্ট অপশ্যন কোনটো হ'ব লিনিয়াৰলি এক্ৰছ দ্য ডেপ্থ অফ দি বিম ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা ইন এ ৰেক্টেংগুলাৰ বিম ছেকশ্যন মেক্সিমাম শ্বিয়াৰ ষ্ট্ৰেছ অকাৰ্ছ অ'কে ৰেক্টেংগুলাৰ বিমে বুলি কৈছে এইটো আমি ৰেক্টেংগুলাৰ বিম এটা আঁকিলোঁ যেতিয়া আমাক ক'ব যে তোমালোকৰ শ্বিয়াৰ ষ্ট্ৰেছৰ ডায়েগ্ৰাম সেইটো আমি কি পঢ়িছোঁ ইয়াৰ আগৰ যোনটো পঢ়িছিলোঁ সেইটো আমি বেণ্ডিং ষ্ট্ৰেছৰ কথা পঢ়িছিলোঁ অ'কে যেতিয়া আমি শ্বিয়াৰ ষ্ট্ৰেছৰ কথা পঢ়িম শ্বিয়াৰ ষ্ট্ৰেছৰ মনত ৰাখিবা যে শ্বিয়াৰ ষ্ট্ৰেছ ডায়েগ্ৰামটো আমাৰ এনেকুৱা হয় মেক্সিমাম এট নিউট্ৰেল এক্সিছ অ'কে আৰু এইজত তোমালোকৰ 0 ঠিক আছে ইয়াতে কি কৈছে মেক্সিমাম শ্বিয়াৰ ষ্ট্ৰেছ ক'ত পাম আমি নিউট্ৰেল এক্সিছত হয়নে নিউট্ৰেল এক্সিছত দেখিছেনে ডায়েগ্ৰামটো এনেকৈ এই মাজৰখিনি ডাঙৰ হৈছে অ'কে সেইকাৰণে এট দ্য নিউট্ৰেল এক্সিছ ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা দ্য বেণ্ডিং মুভমেণ্ট এট দ্য মিড পইণ্ট অফ এ চিম্পলি ছাপৰ্টেড বিম উইথ এ চেণ্ট্ৰেল পইণ্ট লোড ইজ তোমালোকে চোৱা মই এতিয়া গোটেইটো মানে চিম্পলি ছাপৰ্টেড বিমৰ গোটেইটো মই কৰাই দিছোঁ অ'কে ঠিক আছে মই ধৰিলোঁ
ইয়াতে দুটা ৰিয়েকশ্যন আছে RA RB অ'কে তাৰপিছত কি কৈছে তোমালোকৰ the bending moment at the midpoint of a simply supported beam with a centrally point load okay মাজত এটা point load আছে okay point load টো মই ধৰিলো W ঠিক আছে বিমডালৰ তোমালোকৰ লেংথডাল হ'ল L ঠিক আছে তেতিয়া ৰিয়েকশ্যনটো উলিয়াবলৈ চাম আমি ৰিয়েকশ্যন যিহেতু মিড পইণ্টত আছে তো ৰিয়েকশ্যন বোথ ছাইড ইকুৱেল হ'ব RA ইনটু RB ইকুৱেল টু তোমালোকে যদি বিচাৰা মই ঠিক আছে মই গোটেইখিনিয়ে কৰাই দিছোঁ অ'কে ঠিক আছে ফাৰ্ষ্ট কথা দুটা ৰিয়েকশ্যন যিহেতু এইটো চোৱা ৰিয়েকশ্যন তলৰ পৰা এইটো দি আছে আৰু ওপৰৰ ফালৰ পৰা লোড এটা পৰি আছে তেতিয়াহ'লে RA প্লাছ RB ইকুৱেল টু W অ'কে ঠিক আছে যিহেতু মই অলপ আগতে কৈছিলোঁ যে মোমেণ্ট এইকেইটা পইণ্টত আমাৰ চিম্পলি ছাপৰ্টেড বেমৰ তোমালোকৰ ইন পইণ্টকেইটাত মোমেণ্ট 0 থাকে মই ইয়াতে ধৰি ল'লোঁ মোমেণ্ট এট A ইকুৱেল টু 0 ঠিক আছে তেতিয়াহ'লে আমাৰ চোৱা এই পইণ্টটোত 0 হ'ল কিন্তু এই লোডটোৰ কাৰণে এটা তোমালোকৰ মোমেণ্ট আহিব এই পইণ্টটোত মই জাষ্ট 0 ধৰিছোঁ অ'কে ঠিক আছে তাৰপাছত চোৱা এইটো বস্তু ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ ধৰিব লাগে অ'কে এই পইণ্টটোৰ পৰা চোৱা এই লোডটো তোমালোকৰ ক্লকৱাইজ আহি কিনে তোমালোকৰ এই মোমেণ্টটোত সোমাইছে তেতিয়াহ'লে এইটো আমি পজিটিভ ধৰিছোঁ W ইনটু তোমালোকৰ কিমান ডিষ্টেঞ্চত আছে আধা ডিষ্টেঞ্চত আছে L/2 অ'কে W ইনটু L/2 তাৰপাছত নেক্সট ৰিয়েকশ্যন কোনটো আছে এইটো আছে নেক্সট ৰিয়েকশ্যনটো চোৱা তোমালোকে এণ্টি ক্লকৱাইজ আহিছে এণ্টি ক্লকৱাইজ উল্টা ফালেৰে আহিছে তেতিয়াহ'লে মই মাইনাছ দিম RB কিমান ডিষ্টেঞ্চত আছে এৰ পৰা L ডিষ্টেঞ্চত আছে ইকুৱেল টু 0 তেতিয়াহ'লে মই দিম যে RB ইনটু L ইকুৱেল টু WL/2 তেতিয়াহ'লে আমি কি পাই যাম RB ইকুৱেল টু W/2 ঠিক আছে যিহেতু দুটা ছেমেই হয় বা নহ'লে এনেকৈ RB আমি কিমান পালোঁ ঠিক আছে মই লিখি লৈছোঁ RB ইকুৱেল টু W/2 তেতিয়াহ'লে RA কিমান হ'ব RA প্লাছ যিহেতু RB ইকুৱেল টু তোমালোকৰ W আছিলে তেতিয়াহ'লে RB কিমান হ'ব RB ইকুৱেল টু W/2 ঠিক আছে এইখিনিলৈ চাগে বুজি পাইছা অ'কে ইয়াতে আমাক কি কথা সুধিছিলে বেণ্ডিং মুভমেণ্টৰ কথা সুধিছিলে হয়নে বেণ্ডিং মুভমেণ্টৰ কথা সুধিছিলে ঠিক আছে এতিয়া আমি বেণ্ডিং মুভমেণ্ট উলিয়াবলৈ চেষ্টা কৰিম বেণ্ডিং মুভমেণ্টটো কেনেকৈ উলিয়াম চোৱা বেণ্ডিং মুভমেণ্ট এট A অ'কে A পইণ্টত 0য়ে হ'ব যিহেতু আমাৰ হিঞ্জবোৰে বা ৰোলাৰে আমাক কোনো ধৰণৰ মুভমেণ্ট উলিয়াব নোৱাৰে তেতিয়াহ'লে বেণ্ডিং মুভমেণ্ট এট মিড পইণ্টটো মই হেৰি দি দিছোঁ C দি দিছোঁ অ'কে চিট অ'কে চোৱা বেণ্ডিং মুভমেণ্ট এট চিট কিমান তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম এই লোডটোৰ লগত এই ডিষ্টেঞ্চটো মাল্টিপ্লাই কৰিম মানে RA ইনটু তোমালোকৰ ডিষ্টেঞ্চটো L/2 RA কিমান ভেলু আছিলে W/2 ইনটু L/2 তেতিয়াহ'লে কিমান হ'ব WL/4 আৰু বেণ্ডিং মুভমেণ্ট এট C পইণ্টত কি হ'ব যিহেতু এইটো এটা ৰোলাৰ ছাপৰ্ট আছিলে তেতিয়াহ'লে 0 হ'ব তেতিয়াহ'লে আমি যদি ভেলুকেইটা মই লিখি লৈছোঁ অ'কে বেণ্ডিং মুভমেণ্ট এট A ইকুৱেল টু 0 বেণ্ডিং মুভমেণ্ট এট C ইকুৱেল টু WL/4 আৰু বেণ্ডিং মুভমেণ্ট এট B ইকুৱেল টু 0 অ'কে ঠিক আছে এতিয়া যেতিয়া আমি ডায়েগ্ৰামটো আঁকিবলৈ যাম বেণ্ডিং মুভমেণ্টৰ ডায়েগ্ৰামটো আঁকিবলৈ যাম চোৱা A পইণ্ট C পইণ্ট আৰু B পইণ্ট চোৱা তোমালোকৰ A পইণ্টত 0 আৰু C পইণ্টত 0 মাজত কিমান আছে মাজত তোমালোকৰ WL/4 চোৱা মানে এনেকুৱা তো মেক্সিমাম কোনটো পইণ্টত হৈছে মাজত অ'কে তাতে সেইকাৰণে কুৱেশ্যনটো সুধিছে দ্য বেণ্ডিং মুভমেণ্ট এট দ্য মিড পইণ্ট মাজত কিমান হৈছে অফ এ চিম্পলি ছাপৰ্টেড বিম উইথ এ চেণ্ট্ৰেলি পইণ্ট লোডটো আমি দিলোঁ তেতিয়াহ'লে কি হ'ব মেক্সিমাম এট দ্য চেণ্টাৰ হ'ব হয় নহয় মেক্সিমাম যিহেতু ডায়েগ্ৰামটো ওপৰৰ ফালে বনিছে তো মেক্সিমাম এণ্ড পজিটিভ ঠিক আছে আই হোপ বুজি পাইছা চাগে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা ফ্লেক্সাৰেল ষ্ট্ৰেংথ এইটো তোমালোকৰ কনক্ৰিটতো আহিব পাৰে বা হেৰি মই পালোঁ সেইকাৰণে মই ইয়াতে দি দিলোঁ অ'কে ইনক্লুড কৰাই দিলোঁ যিহেতু ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় ঠিক আছে তোমালোকে যেতিয়া ফ্লেক্সাৰেল ষ্ট্ৰেংথ অফ M25 গ্ৰেড অফ কনক্ৰিট উলিয়াব দিছে ফ্লেক্সাৰেল ষ্ট্ৰেংথ উলিয়াব দিছে আমাৰ IS 456/2000ত আমাৰ এটা ফৰ্মুলা এটা দিয়া আছে ফ্লেক্সাৰেল ষ্ট্ৰেংথ ইকুৱেল টু 0.7 তোমালোকৰ কেৰেক্টাৰিষ্টিক ষ্ট্ৰেংথৰ তোমালোকৰ ৰুট অভাৰ কেৰেক্টাৰিষ্টিক ষ্ট্ৰেংথ তেতিয়াহ'লে তোমালোকে চোৱা কেৰেক্টাৰিষ্টিকটো এইটোৰ
M25ত 25 হয়নে নহয় তেনেকুৱা তো 0.7 √/25 √/25 কৰিলে কিমান হ'ব 0.7 × 5 তোমালোকৰ কিমান এনসাৰ হ'ব 3.5 ওকে 3.5 নিউটন পাৰ mm²। ঠিক আছে ডাইৰেক্টলি কাৰেক্ট অপশ্যনটো ক্লিক কৰিবা মনত ৰাখিবা এই ফৰ্মুলাটো মনত ৰাখিবা ওকে এই কুৱেশ্যনটো আহিব পাৰে ওকে এইটো কুৱেশ্যন তোমালোকৰ AGCL 2021 পেপাৰত আহিছে ওকে ঠিক আছে মই কুৱেশ্যনটো অকণমান ইণ্টাৰেষ্টিং পালোঁ তোমালোকৰ বহুত বস্তু দিয়া আছে কিন্তু কিছুমান বস্তু ইউজ নহয় কিন্তু মানে দেখি কিনে এনেকুৱা লাগে যে কুৱেশ্যনটো মানে এইবোৰ ভেলু কিবা ইনক্লুড কৰিব লাগিব নেকি সেইকাৰণে মই অলপ ইণ্টাৰেষ্টিং পালোঁ সেইকাৰণে মই লৈ আহিলোঁ ওকে ঠিক আছে ফাইণ্ড দ্য ষ্ট্ৰেইন এই শব্দটোক গুৰুত্ব দিয়া ষ্ট্ৰেইনটো উলিয়াব দিছে ষ্ট্ৰেইন ওকে ষ্ট্ৰেইন উলিয়াব দিয়াৰ লগে লগে ষ্ট্ৰেইন মানে আমি ডাইৰেক্ট জানো ∂L/L চেঞ্জ ইন লেংথ বাই অৰিজিনেল লেংথ ইয়াতে কুৱেশ্যনটোত চোৱা ৰড অফ লেংথ 100 mm দিয়া আছে ই ছাবজেক্টটোৱে টেনচাইল লোডটো দিয়াৰ লগে লগে তোমালোকে ভাবিবা এই লোডটো ক'ৰবাত ইনক্লুড কৰিব লাগিব নেকি ওকে কোনো ধৰণৰ এই লোডটো আমি জাষ্ট ফৰ্মুলা মতে মানে পুট কৰিম ওকে এইবোৰ ইমান ভাবি থাকিব নালাগে এই লোডটো ক'ৰবাত দিব লাগিব নেকি ওকে সেই তোমালোকে জাষ্ট ভাবা ষ্ট্ৰেইনৰ মই ফৰ্মুলা জানো ∂L/L তেতিয়াহ'লে মই সেইটোৱে পুট কৰিম ঠিক আছে তাৰপিছত when the extension of rod is equal to 0.1 ওকে 0.1 এক্সটেণ্ড হৈছে তেতিয়াহ'লে 0.1 mmটো হ'ল তোমালোকৰ চেঞ্জ ইন লেংথ আৰু অৰিজিনেল লেংথ কিমান 100 mm বুলি কৰি দিছে হয়নে তেতিয়াহ'লে আমি কেনেকৈ পাম 0.1/100 তেতিয়াহ'লে এনচাৰটো কিমান হ'ব 0.001 তোমালোকৰ ষ্ট্ৰেইনৰ মনত ৰাখিবা হেজ ন' ইউনিট ষ্ট্ৰেইনৰ কিন্তু কোনো ধৰণৰ ইউনিট নাথাকিব ওকে এই অপশ্যনটো কোনটোৰ লগত মিলিছে অপশ্যন বি ওকে ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো তোমালোকৰ AGCL 2021 পেপাৰতে আহিছে মই প্ৰথম অৱস্থাতে তোমালোকৰ য়ংছ মডুলাছ তোমালোকৰ বাল্ক মডুলাছ ওকে বাল্ক মডুলাছ তাৰপাছত আৰু তোমালোকৰ কি কৰিলোঁ মই শ্বিয়াৰ মডুলাছ বা মডুলাছ অফ ৰিজিডিটি ওকে মডুলাছ অফ ৰিজিডিটিৰ এইকেইটা মই বস্তু বুজাইছিলোঁৱে ইয়াতে জাষ্ট তোমালোকৰ আকৌ বাল্ক মডুলাছটো সুধিছে বাল্ক মডুলাছ মানে কি আছিলে মই কি কৈছিলোঁ যে ভলিউমেট্ৰিক ষ্ট্ৰেছ বাই ভলিউমেট্ৰিক ষ্ট্ৰেইন ইয়াতে তোমাৰ অপশ্যন কোনটো কাৰেক্ট চোৱা এইটো চি অপশ্যনটো ইয়াতে শ্বিয়াৰ ষ্ট্ৰেছ বাই শ্বিয়াৰ ষ্ট্ৰেইন হ'লে কি হ'ল হয় তেতিয়াহ'লে তোমালোকৰ মডুলাছ অফ ৰিজিডিটি হৈ গ'ল হয় তাৰপাছত তোমালোকৰ ডাইৰেক্ট ষ্ট্ৰেছ বাই ডাইৰেক্ট ষ্ট্ৰেইন হ'লে কি হ'ল হয় য়ংছ মডুলাছ হৈ গ'ল হয় ভলিউমেট্ৰিক ষ্ট্ৰেছটো বুজি পালে ডাইৰেক্ট ষ্ট্ৰেছ বাই ভলিউমেট্ৰিক ষ্ট্ৰেছ এনেকুৱা ধৰণৰ কোনো নাথাকে অ'কে ঠিক আছে ইয়াৰ মাজতে মই আৰু এটা বস্তু কৈ থৈ দিওঁ হা ইয়াৰ মাজতে আৰু এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন আহিব পাৰে অ'কে তোমালোকৰ কেইটামান ৰিলেশ্যন আছিলে একচুৱেলি মানে তোমালোকৰ য়ংছ মডুলাছৰ ই তাৰপাছত বাল্ক মডুলাছৰ কে আৰু তোমালোকৰ মডুলাছ অফ ৰিজিডিটিৰ জি এইকেইটা মিলি কিনে তোমালোকৰ কেইটামান ৰিলেশ্যন আছিলে মেইনলি দুটা ৰিলেশ্যনৰ পৰাই বাকীখিনি বস্তু উলিয়াব পাৰি সেইকেইটা ৰিলেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট মই তোমালোকক লিখি দিছোঁ এইকেইটা মনত ৰাখিবা অ'কে ক'ৰবাত উল্টা মানে যিটো ক'ৰবাত ইফালে উল্টা পুল্টা কৰি দিব পাৰে কিন্তু মেইনলি এইকেইটাই ৰিলেশ্যন তোমালোকে জাষ্ট মনত ৰাখিবলৈ ট্ৰাই কৰিবা অ'কে য়ংছ মডুলাছ ইকুৱেল টু 2 × G 1 + মিউ এই মিউটো হ'ল তোমালোকৰ পয়জনছ ৰেচিঅ' অ'কে পয়জনছ ৰেচিঅ' হয় যিটো তোমালোকৰ মই কৈয়ে দিছোঁ মডুলাছ অফ ৰিজিডিটি আৰু ইটো তোমালোকৰ য়ংছ মডুলাছ যেতিয়া তোমালোক এইটো কি হ'ল য়ংছ মডুলাছ আৰু তোমালোকৰ মডুলাছ অফ ৰিজিডিটিৰ মাজৰ ৰিলেশ্যন আৰু যেতিয়া আমাক ক'ব যে য়ংছ মডুলাছ আৰু তোমালোকৰ বাল্ক মডুলাছৰ মাজৰ ৰিলেশ্যনটো কি হয় 3K 1 - 2 মিউ অ'কে ঠিক আছে এইটো তোমালোকৰ য়ংছ মডুলাছ আৰু বাল্ক মডুলাছৰ মাজৰ ৰিলেশ্যন ঠিক আছে এই দুটা ৰিলেশ্যন বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনত এতিয়ালৈ অহা নাই কিন্তু আহি যাব পাৰে এইবাৰ অ'কে ঠিক আছে মনত ৰাখিবা চোৱা নেক্সট কুৱেশ্যনটো AGCL পেপাৰখনৰ পৰাই মই লৈ আহিছোঁ দ্য মেক্সিমাম এৰিয়া অফ টেনশ্যন ৰিইনফৰ্চমেণ্ট ইন বিমছ চেল নট এক্সিড মানে তোমালোকে যেতিয়া মেক্সিমাম এৰিয়া এই কুৱেশ্যনটো বহুতবাৰ আহিছে মানে
মানে মই যিমান দেখিছোঁ এতিয়ালৈ 3বাৰ 4বাৰমান আহিলে অ'কে এই কুৱেশ্যনটো ডাইৰেক্টলি তোমালোকে মই ভাবোঁ একো বেলেগ ভাবিব নালাগে ডাইৰেক্টলি তোমালোকে মনত ৰাখি থৈ দিয়া জাষ্ট কেতিয়াবা এই এনচাৰটো হ'ল তোমালোকৰ 4% অ'কে জাষ্ট কেতিয়াবা কেনেকুৱাকৈ দিয়ে 0.04 বি ডি বুলি দি থৈ দিয়ে বা কেতিয়াবা ডাইৰেক্টলি 4% বুলি দিয়া থাকিব জাষ্ট মনত ৰাখা এই দুটা ভেলু য'তেই দেখা মেক্সিমাম এৰিয়াৰ কুৱেশ্যন ক'ৰবাত উলিয়াব দিছে যদি ডাইৰেক্টলি তোমালোকে এই অপশ্যনটো ক্লিক কৰি দিবা ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা AGCL 2021 পেপাৰতে এ চিম্পলি ছাপৰ্টেড বিম অফ লেংথ L কেৰিং এ লোড অফ W কনচেনট্ৰেটেড এট দ্য চেণ্টাৰ অফ স্পান উইল হেভ এ মেক্সিমাম বেণ্ডিং মমেণ্ট অলপ আগত মই এই কুৱেশ্যনটোৱে গোটেই ধুনীয়াকৈ মই কৰাই দিছোঁ হয়নে এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটোত মই মেক্সিমাম তোমালোকৰ ভেলু কিমান পাইছিলোঁ WL/4 হয়নে তোমালোকৰ যেতিয়া চিম্পলি ছাপৰ্টেড বিম এডাল simply supported beam RB okay just কুৱেশ্যনৰ লেংগুৱেজবোৰ চেঞ্জ হ'ব পাৰে কিন্তু আল্টিমেটলি সেইবোৰ কুৱেশ্যনেই তোমালোকৰ ৰিপিট হৈ থাকে অ'কে এইটো W বুজিছা এনেকুৱা এটা তোমালোকৰ কনচেনট্ৰেটেড লোড মাজত হেৰি কৰা বুলি কৈছে এইফালে L/2 এইফালে L/2 অ'কে ঠিক আছে তেতিয়া তোমালোকৰ বেণ্ডিং মুভমেণ্ট মেক্সিমাম বেণ্ডিং মুভমেণ্ট ক'ত হয় মই অলপ আগত কৈছিলোঁ যে মিড পইণ্টত তোমালোকৰ মেক্সিমাম বেণ্ডিং মুভমেণ্ট হয় মিড পইণ্টটো যদি মই চি বুলি ধৰিছোঁ এই চি পইণ্টটোত তোমালোকৰ মেক্সিমাম বেণ্ডিং মুভমেণ্ট হয় আৰু সেয়াৰ ভেলু তাৰ ভেলুটো কিমান WL/4 তো ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব বি ঠিক আছে চোৱা নেক্সট কি কৈছে দ্য ৰেট অফ চেঞ্জ অফ বেণ্ডিং মুভমেণ্ট ইজ ইকুৱেল টু এতিয়া চোৱা ৰেট বুলি বস্তুটো দিয়াৰ লগে লগে তোমালোকে মনত ৰাখিবা যে আমি ডিফাৰেঞ্চিয়েট কৰিব লাগিব DDX অ'কে DDX অফ কিহৰ বেণ্ডিং মুভমেণ্টৰ ইউনিটটো কি বেণ্ডিং মুভমেণ্টৰ ইউনিটটো কি বেণ্ডিং মুভমেণ্ট আমি কি হয় কেনেকৈ কৰোঁ যে বেণ্ডিং মুভমেণ্টত সদায় আমি ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট হয় নহয় ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট হয়নে আমি ফৰ্মুলাটো হ'ল বেণ্ডিং মুভমেণ্টৰ ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট এতিয়া আমি ৰেট অফ চেঞ্জ অফ বেণ্ডিং মুভমেণ্ট তেতিয়াহ'লে DDX অফ FY ফ'ৰ্চটো তোমালোকৰ কনষ্টেণ্ট থাকে বাহিৰলৈ আহিল DDX অফ X তেতিয়াহ'লে তোমালোকৰ F/1 মানে হ'ল F এটা ফ'ৰ্চ হয় ইয়াতে কোনটো অপশ্যনত তোমালোকৰ ফ'ৰ্চটো অকল ডিন'ট কৰা গৈছে চোৱা চিয়াৰ ফ'ৰ্চ বুজিছা এনেকৈ বস্তুটো কৰিব লাগিব আই হোপ বুজি পাইছা চাগে কেনেকৈ মই ৰেট বুলি কোৱাৰ লগে ৰেট অফ চেঞ্জ বুলি কোৱাৰ লগে লগে একচুৱেলি তেতিয়াহ'লে তোমালোকৰ মনত ৰাখিবা যে ডিফাৰেঞ্চিয়েট কৰিব লাগিব বেণ্ডিং মুভমেণ্টৰ ইউনিটটো মনত ৰাখিবা যে কিলোনিউটন পাৰ মিটাৰ তো কিলোনিউটনটো কিহৰ ইউনিট তোমালোকৰ ফ'ৰ্চৰ ইউনিট আৰু মিটাৰটো কিহৰ ইউনিট তোমালোকৰ ডিছপ্লেচমেণ্টৰ হয় নহয় তো এইটোক আমি যেতিয়া ডিফাৰেঞ্চিয়েট কৰিম অকল আমাৰ থাকিব ফ'ৰ্চটো ফ'ৰ্চ তেতিয়াহ'লে কি হয় চিয়াৰ অ'কে নেক্সট কুৱেশ্যনটো চোৱা The ratio of bending moment at the center of a simply supported beam of effective length L subjected to a central load W with that when the load is uniformly distributed. So, bending momentৰ কথাই কৈছে চেণ্টাৰতে লোডটো আছে মানে এনেকুৱা এটা আছে এই কুৱেশ্যনকেইটাই ৰিপিট হৈ আছে বুজিছা নাই তোমালোকৰ এই কুৱেশ্যনকেইটাই ৰিপিট হৈ আছে মই তোমালোকৰ 110% যে তোমালোকৰ এইবোৰ কুৱেশ্যনেই আহিব ঠিক আছে মই যেনেকুৱা কুৱেশ্যনছবোৰ কৰাই গৈ আছোঁ এইবোৰ কুৱেশ্যনছহে আহিব জাষ্ট লেংগুৱেজটো চেঞ্জ কৰি দিব এইটোত যেনেকৈ এতিয়া আগৰটোৰ পৰা আমি ধৰ আগৰটোত আমাৰ ডাইৰেক্টলি ফ'ৰ্চটো সুধিছিলে এতিয়া যিহেতু অলপ টাফাৰ লেভেলত মানে ডাইৰেক্টলি এইটো বেণ্ডিং মুভমেণ্টটো ডাইৰেক্টলি সুধাইছিলে হয়নে এতিয়া অকণমান ৰেচিঅ' বনাই কিনে দিছে কিন্তু একো ভয় কৰিবলগীয়া নহয় একদম ইজি বস্তু ঠিক আছে ইয়াতে চোৱা তোমালোকৰ বেণ্ডিং মুভমেণ্ট at the center of a simply supported beam of effective length তোমালোকৰ L হয়নে L অ'কে L তেতিয়াহ'লে তাৰপিছত চেণ্ট্ৰেলি লোড আছে তোমাৰ W তেতিয়াহ'লে আমাৰ বেণ্ডিং মুভমেণ্ট কিমান পাইছিলোঁ আমি বেণ্ডিং মুভমেণ্ট মেক্সিমাম বেণ্ডিং মুভমেণ্ট কিমান পাইছিলোঁ চেণ্টাৰত আমি কিমান পাইছিলোঁ WL/ তোমালোকৰ 4 হয়নে এতিয়া কিহৰ লগত উলিয়াব দিছে উইথ ডেট when the load W is uniformly distributed যদি আমাৰ লোডটো ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড থাকিলে হয় চোৱা এতিয়া মানে তোমালোকৰ মেইন কৈছে যে তোমালোকৰ সেই কনচেনট্ৰেটেড লোড বাই তোমালোকৰ এই ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেডৰ মাজৰ ৰেচিঅ'টো উলিয়াব দিছে মেক্সিমাম তোমাৰ হেৰিটোৰ এই মিড পইণ্টত অ'কে ঠিক আছে চোৱা
এ বি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড তোমালোকৰ এটা হেৰি লোড আছে ডব্লিউ অ'কে ডব্লিউ পাৰ মিটাৰ আৰু অ'কে পাৰ মিটাৰ এইটো লেংথ তোমালোকৰ চিম এল এ অ'কে তেতিয়া ফাৰ্ষ্টতে আমি হেৰিটো ৰিয়েকশ্যনকেইটা উলিয়াই ল'ব চাওঁ যিহেতু ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড তেতিয়াহ'লে দুটাৰ ৰিয়েকশ্যনকেইটা ছেমেই হ'ব আৰু মই ডাইৰেক্টলি উলিয়াই দিছোঁ আৰু ডব্লিউ ইনটু এল বাই তোমালোকৰ ডিভাইডেড বাই 2 দুটাৰ মাজত হাফ হ'ব ন অ'কে ঠিক আছে এইটো ওলালে আমাৰ হেৰিটো তোমালোকৰ ৰিয়েকশ্যনকেইটা ওলালে তাৰপিছত নেক্সট কি ওলাব বেণ্ডিং মুভমেণ্টকেইটা উলিয়াবলৈ চাওঁ বেণ্ডিং মুভমেণ্ট এট এ যিহেতু হেৰি হয় তোমালোকৰ এইটো চিম্পলি ছাপৰ্টেড বিম হয় নহয় তেতিয়াহ'লে এ আৰু তোমালোকৰ কি পইণ্টত বি পইণ্টত তোমালোকৰ বেণ্ডিং মুভমেণ্টটো 0 হ'ব এতিয়া মিড পইণ্টত উলিয়াব লাগে মিড পইণ্টত কেনেকৈ উলিয়াম চাবা বেণ্ডিং মুভমেণ্ট এট তোমালোকৰ চি পইণ্টত উলিয়াবলৈ গ'লে চাবা চোৱা এই পইণ্টত যেতিয়া আমি ধৰিছোঁ এইটো তেতিয়াহ'লে কোনটো ৰিয়েকশ্যন লাগিছে আমি লেফ্ট ছাইডটো ধৰিছোঁ দুটা ছাইডে কনচিডাৰ কৰিব পাৰি আমি লেফ্ট ছাইডটো কনচিডাৰ কৰিছোঁ এইটো যোনটো আমাৰ ৰিয়েকশ্যনটোৰ কাৰণে আমাৰ মুভমেণ্ট কোনটো আহিব তেতিয়াহ'লে ৰিয়েকশ্যনটোৰ কাৰণে আমাৰ এইটো যিহেতু ক্লক ৱাইজ হয়নে ক্লক ৱাইজ তো আমাৰ পজিটিভ ধৰিম ৰিয়েকশ্যন আৰ এ ইনটু এইখিনি কিমান ডিষ্টেঞ্চ L/2 হয়নে L/2 মাইনাছ বা প্লাছ যিয়ে আহিব আৰু এতিয়া চোৱা এইখিনি লোড এই ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোডখিনি তোমালোকৰ ডাউনৱাৰ্ড ডাইৰেকশ্যনত আছে তো ই তোমালোকৰ এণ্টি ক্লক ৱাইজ আছে অ'কে এণ্টি ক্লক ৱাইজ টু দ্য মানে মুভমেণ্ট এট চি তো আমি মাইনাছ ধৰিব লাগিব এইখিনি লোড কিমান আছে তোমালোকে চোৱা এইখিনি লোড কিমান আছে ডব্লিউ ইনটু L/2 এইখিনি তোমালোকৰ লেংথৰ কাৰণে লোডটো উলিয়ালোঁ ডব্লিউ আৰু তোমালোকৰ লেংথ কিমান আছিলে এইখিনিত ডব্লিউ ইনটু L/2 ইনটু সেই মিড পইণ্টত সেই লোডটো ওলালহে তাৰ পৰা ডিষ্টেঞ্চটো কিমান হ'ব L/4 অ'কে এতিয়া আমাৰ কিমান ওলাব আৰে কিমান আছিলে আৰে আমাৰ WL/2 ইনটু L/2 মাইনাছ ইয়াতে কিমান হ'ব WL²/8 তেতিয়া চোৱা ইয়াতে কিমান হ'ল WL²/4 মাইনাছ WL²/8 ইয়াতে লিখি দিছোঁ দেই অ'কে WL²/4 মাইনাছ WL²/8 ইয়াৰে LCM লোৱা 8 2WL² মাইনাছ WL² তেতিয়াহ'লে এনচাৰটোক আমি কিমান পাম তোমালোকৰ WL² তোমালোকৰ 8 ঠিক আছে এতিয়া আমাৰ হেৰিটো উলিয়াব দিছে ইয়াতে আমাক কি উলিয়াব দিছিলে ৰেচিঅ' বেণ্ডিং মুভমেণ্ট হয়নে বেণ্ডিং মুভমেণ্টৰ ৰেচিঅ'টো উলিয়াব দিছিলে ঠিক আছে এতিয়া আমি ৰেচিঅ'টো উলিয়াম অ'কে ঠিক আছে বেণ্ডিং মুভমেণ্ট তোমালোকৰ চোৱা বেণ্ডিং মুভমেণ্ট এট তোমালোকৰ কনচেনট্ৰেটেড লোড আৰু বাই বেণ্ডিং মুভমেণ্ট ডিউ টু তোমালোকৰ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড তেতিয়াহ'লে কনচেনট্ৰেটেড লোডটোৰ কাৰণে কিমান আহিছিলে WL/4 আহিছিলে আৰু ডিষ্ট্ৰিবিউটেড লোডৰ কাৰণে WL²/8 ঠিক আছে ইয়াতে চোৱা তোমালোকৰ যেতিয়া আমি হেৰি কৰিম W কেঞ্চেল গ'ল 8টো ওপৰলৈ গ'ল 8 তোমালোকৰ 4L² অ'কে ঠিক আছে তেতিয়াহ'লে 2 অ'কে 2/L আহে ইয়াতে Lটো তোমালোকৰ মেনশ্যন কৰি দিয়া নাই চাগে কিবা থাকিছে কিন্তু এনচাৰটো অপশ্যনটো টুৱাইচ অ'কে দুগুণ বাঢ়ি যায় ঠিক আছে Lটো সেই ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড কি জানি Lটো দিবলৈ পাহৰি গ'ল ঠিক আছে অপশ্যন বি ইজ কাৰেক্ট অ'কে ঠিক আছে নেক্সট চোৱা দ্য প্ৰডাক্ট অফ EI ইজ ন'ন এজ ইটো আমি পঢ়িছোঁৱে য়ংছ মডুলাছ হয়নে য়ংছ মডুলাছ তাৰপাছত আইটোই কি আছিলে আইটো তোমালোকৰ মুভমেণ্ট অফ ইনাৰ্চিয়া হয়নে মুভমেণ্ট অফ ইনাৰ্চিয়া যেতিয়া ইয়াৰ প্ৰডাক্ট হয় তেতিয়াহ'লে আমি তাক কি বুলি কওঁ EIটোক আমি এজ এ হোল আমি কি বুলি কওঁ আমি তাক কওঁ ফ্লেক্সাৰেল ৰিজিডিটি যদি ছেকশ্যনেল মডুলাছটো জেডেৰে ডিনোট কৰোঁ I/Y max এইটো হ'বই নোৱাৰে হয় নহয় তেনেকৈ অ'কে ফ্লেক্সাৰেল ৰিজিডিটিটো মনত ৰাখা EI আৰু যদি আমাক এক্সিয়েল ৰিজিডিটি বুলি কয় এক্সিয়েল ৰিজিডিটিৰ কথা কয় ৰিজিডিটি বুলি যদি কয় তেতিয়াহ'লে তোমালোকৰ AE এৰিয়া আৰু তোমালোকৰ য়ংছ মডুলাছ এইটোৰ তোমালোকৰ যেতিয়া মাল্টিপ্লাই হয় একেলগে আমি কি বুলি কওঁ এক্সিয়েল ৰিজিডিটি
তোমালোকৰ আইক একেলগে কি বুলি ক'ম ফ্লেক্সাইল ৰিজিডিটি অ'কে আই হোপ গোটেই কুৱেশ্যনছখিনি তোমালোকৰ ক্লিয়াৰ হৈছে এইখিনি মই ইম্পৰ্টেণ্ট কুৱেশ্যনছ হিচাপে যোনখিনি পাইছোঁ সেইখিনি লৈ আহিছোঁ অ'কে ঠিক আছে নেক্সট আমি বেলেগ কিবা ছাবজেক্টছ লৈ আহিম আজি আমি ষ্ট্ৰাকচাৰেলৰ বহুখিনি কুৱেশ্যনছ কৰিলোঁ আই হোপ তোমালোকে বুজি পালা চাগে অ'কে থেংক ইউ